নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 3.1 ৰ অংক কিছুমান আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 3.1 ৰ কিছুমান অংক আমি একেলগে সমাধান কৰিলো আজি আকৌ নতুন কিছুমান অংক সমাধান কৰিম এতিয়া চাও আহাচোন আমাকনো ইয়াতে আমাক কি দিছে ইয়াতে দিছে তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হলে প্ৰতিটো বহুভুজৰ অন্তকোণৰ সমষ্টি উলিওৱা ইয়াতে আমাক কি দিছে এক নম্বৰ দিছে 12 মানে কি হল ইয়াতে বহুভুজৰ বাহুৰ সংখ্যা দি আছে তাৰ মানে n = 12 n = 12 হলে আমাৰ সেই বহুভুজটোৰ অন্তকোণৰ সমষ্টি কি হ'ব আমি উলিয়াব লাগে এতিয়া চাও আহাচোন আমি এটো কি হৈছে n = আমাক কিমান দিছে 12 দিছে আমি কি উলিয়াব লাগে বহুভুজৰ অন্তকোণৰ সমষ্টি অন্তকোণৰ সমষ্টি আমাৰ এটা সূত্ৰ আছিলে হেতু কি আছিলে 2n - 4 * 90 ডিগ্ৰী 2n - 4 * 90 ডিগ্ৰী ইয়াতে আমাক n = কিমান দিছে n = 12 তো তেতিয়া হলে আমি কি কৰিম n ৰ ঠাইত কিমান লিখিম 12 2 * 12 - 4 * 90 ডিগ্ৰী 2 * 12 কি হলে কিমান হ'ব 24 24 - 4 * 90 ডিগ্ৰী এতিয়া 24 - 4 কৰিলে কিমান হ'ব 20 * 90 ডিগ্ৰী আমি কি পালো অন্তকোণৰ সমষ্টি কিমান পালো আমি 1800 ডিগ্ৰী এতিয়া নেক্সটটো চাও নেক্সটটো হে একে ইয়াতে n = কিমান দিয়া আছে n = 14 দিয়া আছে ইয়াতো আমি কি কৰিব লাগিব বহুভুজৰ অন্তকোণৰ সমষ্টি অন্তকোণৰ সমষ্টি সূত্ৰটো কি আছিল 2n - 4 * 90 ডিগ্ৰী ইয়াতে n ৰ ঠাইত কি লিখিম n ৰ ঠাইত 14 2 * 14 - 4 2 * 14 কৰিলে কিমান হ'ব 28 28 - 4 * 90 ডিগ্ৰী 28 - 4 কৰিলে কিমান আহিব 24 24 * 90 ডিগ্ৰী আমি ইয়াতে কি পালো 2160 ডিগ্ৰী মানে আমাক যেটো বহুভুজ দিয়া আছিল n = কিমান দিয়া আছিল 14 তাৰে আমি অন্তকোণৰ সমষ্টি কিমান পালো 2160 ডিগ্ৰী এতিয়া নেক্সটটো চাও নেক্সটটো হে একে ইয়াতে কি দিয়া আছে n ৰ মান 20 দিয়া আছে বহুভুজৰ অন্তকোণৰ সমষ্টি কিমান হ'ব 2n - 4 * 90 ডিগ্ৰী n ৰ ঠাইত কিমান লিখিম ইয়াতে n = কিমান দিয়া আছে আমাক 20 2 * 20 কৰিলে কিমান হ'ব 40 40 - 4 * 90
ডিগ্ৰী 40 minus 4 কৰিলে কিমান আহিব 36 36 into 90 ডিগ্ৰী এতিয়া আমি পূৰণ কৰিম আমি এটো কি পালো 3240 ডিগ্ৰী এতিয়া নেক্সট তো চাও হা নেক্সট তো আমাৰ কি দিয়া আছে ইয়াতে n equal to 24 বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2n minus 4 into 90 degree. n equal to আমাক কিমান দিয়া আছে ইয়াতে n equal to 24. আমি কি পালো 48 minus 4 into 90 degree. 48 minus 4 কৰিলে কিমান হ'ব 44 equal to 44 into 90 degree. ইয়াতে আমি অন্তঃকোণৰ সমষ্টি কিমান পালো 3960 ডিগ্ৰী এতিয়া নেক্সট লৈ আহিছো নেক্সট তো আছে কিমান দিয়া আছে n equal to 25 ইয়াতে আমি কি কৰিম বহুভুজৰ অন্তঃকোণৰ সমষ্টি অন্তঃকোণৰ সমষ্টি কিমান 2n minus 4 into 90 degree এনৰ ঠাইত কিমান লিখিম আমি n equal to আমাক কিমান দিছে 25 তে কিমান আহিলে 2 into 25 কৰিলে আহিলে 50 50 minus 4 into 90 degree 50 minus 4 কৰিলে কিমান আহিব 46 46 into 90 degree আমি কি পালো 4140 ডিগ্ৰী এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটত কৈছে তলত দিয়া উক্তিবোৰ সঁচা নে মিছা যুক্তি সহকাৰে লিখা এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব পাৰে নে আমি কি আছিল প্ৰতিটো বহিকোণৰ যোগ মানে আমি কি জানো যে বহুভুজৰ বাহু যিয়ে নহওক তাৰ বহিকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী আৰু কৈছে প্ৰতিটো বহিকোণৰ যোগ কিমান দিছে 25 ডিগ্ৰী এটো হৰণ যাবনে 5 5 7 গুণ 35 5 2 গুণ 10 আমাৰ কিমান থাকিলে 72/5 72/5 কৰিলে কি আহিব আমাৰ সংখ্যাটো কিহত আহিব দশমিকত আহিব আমাক কি লাগে যেতিয়া আমি প্ৰতিটো বহিকোণৰ যোগ যদি 25 ডিগ্ৰী হয় আমি মুঠ বহিকোণৰ সমষ্টিৰ লগত হেতু হৰণ কৰি দিলে কি পাইছিলো কিমানটা আমাৰ
বাহু আছে বা কিমানটা কোণ আছে আমি উলিয়াব পাৰো কিন্তু বাহু বা কোণৰ মান জানো দশমিকত উলিয়াব পাৰি নোৱাৰি তো আমাক কি কৈছিলে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে গতিকে উত্তৰটো কি আমাৰ সঁচা উত্তৰটো হ'ল আমাৰ সঁচা এতিয়া নেক্সটলৈ যাওঁ নেক্সট কি কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ 1 ডিগ্ৰী হ'ব পাৰে এতিয়া প্ৰতিটো অন্তকোণৰ জোখৰ আমাৰ সূত্ৰটো কি আছিল 2n - 4 divided by n into 90 ডিগ্ৰী এটো প্ৰতিটো অন্তকোণৰ জোখ উলিয়াৰ সূত্ৰ আছিল আৰু প্ৰতিটো অন্তকোণৰ জোখ ইয়াত কিমান দিছে 1 ডিগ্ৰী বুলি আছে এতিয়া আমি চাওচোন n ৰ মান উলিয়াব পাৰো নে নোৱাৰো 180 n minus n 180 n minus n কৰিলো 179 n n ৰ মান কি আহিব ইয়াতো n ৰ মান দশমিকত আহিব কিন্তু আমি কি জানো n ৰ মান দশমিকত হ'ব নোৱাৰে গতিকে আমাৰ কি কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ 1 ডিগ্ৰী হ'ব পাৰে জানো নোৱাৰে গতিকে আমাৰ উত্তৰটো কি হ'ব এটো মিছা নেক্সট আছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো কি 90 ডিগ্ৰী এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো 90 ডিগ্ৰী নহয় কিমান হয় 120 ডিগ্ৰী গতিকে এটো উত্তৰ আমাৰ কিমান মিছা নেক্সট দিছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণ কিমান হয় 180 ডিগ্ৰী এটো সঁচা নেক্সট কৈছে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণটো 60 ডিগ্ৰী এটো সঁচা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ অংকত আমি এইখিনিয়ে অংক আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু কিছুমান আমি নতুন অংক লৈ তোমালোকৰ মাজত আহিম আজিৰ কাৰণে ধন্যবাদ